কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ অসমলৈ দুটা কাৰ্যসূচীত উপস্থিত হ'বহি আৰু প্ৰথম কাৰ্যসূচী লখিমপুৰৰ চকুলুবুৰীয়াত এক জনসভাত অংশগ্ৰহণ কৰিব। 12 নং লখিমপুৰ লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। আৰু এই মুহূৰ্তত মই আহি উপস্থিত হৈছোঁ চকুলুবুৰীয়াৰ সেই জনসভাত আৰু ইয়াৰ সামগ্ৰিক পৰিৱেশটো প্ৰথম খবৰ দৰ্শকসকলক দেখুৱাই আছোঁ। এক বিশেষ বিমানেৰে লীলাবাৰী বিমানবন্দৰত অৱতৰণ কৰাৰ পিছতে আজি দিনৰ প্ৰায় 1:30 মান বজাত এই সভাত অংশগ্ৰহণ কৰিব আৰু এই সভাত অংশগ্ৰহণ কৰি 12 নং লখিমপুৰ লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব। আৰু এই সভাতে আচলতে কেইবাগৰাকী কংগ্ৰেছ দলৰ বিষয়ববীয়াই অমিত শ্বাহৰ উপস্থিতিত বিজেপি দলত যোগদান কৰিব বুলি ইতিমধ্যে আমি জানিব পাৰিছোঁ। কংগ্ৰেছ দলৰ ৰাজ্যিক যিগৰাকী সাধাৰণ সম্পাদক পদ্মলোচন দলেকে প্ৰমুখ্য কৰি কেইবাগৰাকী কংগ্ৰেছৰ শীৰ্ষ নেতাই অমিত শ্বাহৰ উপস্থিতিত এই সভাতে বিজেপি দলত যোগদান কৰাৰ সম্ভাৱনা আছে বুলি ইতিমধ্যে আমি জানিব পাৰিছোঁ। আৰু এই মুহূৰ্তত মই যিহেতু উপস্থিত হৈছোঁ সেই জনসভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ জনসভাত আৰু দিনৰ প্ৰায় 1:30 মান বজাত বিশেষ বিমানেৰে এই জনসভাত উপস্থিত হ'বহি আৰু উপস্থিত হৈ 12 নং লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ সভাত অংশগ্ৰহণ কৰিব। আৰু ইয়াৰ পিছতে আচলতে তিনিচুকীয়ালৈ ৰাওনা হ'ব গৃহমন্ত্ৰীগৰাকী। আৰু এই মুহূৰ্তত যিহেতু প্ৰায় 40,000ৰো অধিক চকী ইয়াত স্থাপন কৰা হৈছে আৰু এনেদৰে আচলতে সমৰ্থকসকল আহি ভিৰ কৰা পৰিলক্ষিত হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক কাষৰ পৰা চাবৰ বাবে এনেদৰে আচলতে সমৰ্থকসকল আহি ভিৰ কৰা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত মই সামগ্ৰিক পৰিৱেশটো দেখুৱাই আছোঁ প্ৰথম খবৰ দৰ্শকসকলক। এনেদৰে আচলতে যি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ অসম ভ্ৰমণৰ প্ৰাক মুহূৰ্তৰ যি দৃশ্য এই দৃশ্য মই প্ৰথম খবৰ দৰ্শকসকলক দেখুৱাই আছোঁ। আৰু এই দৃশ্য হৈছে লখিমপুৰৰ চকুলুবুৰীয়াৰ এক জনসভাৰ দৃশ্য। আৰু এই জনসভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ অহাৰ পূৰ্বে এনেদৰে আচলতে সমৰ্থকসকল আহি ভিৰ কৰা পৰিলক্ষিত হৈছে। আৰু এই জনসভাত প্ৰায় 40,000তকৈও অধিক চকী আচলতে ইয়াত সাজু কৰি ৰখা হৈছে। ইতিমধ্যে বহু শ আচলতে সমৰ্থক আহি এই মুহূৰ্তত উপস্থিত হৈছে আৰু দেখা গৈছে সংখ্যালঘু ৰাইজো এইবাৰ মুকলিকৈ ওলাই অহা পৰিলক্ষিত হৈছে। বহু ঠাইত বিজেপি দলত যোগদান কৰাৰ সমান্তৰালভাৱে এই মুহূৰ্তত এনেদৰে আচলতে অমিত শ্বাহৰ যি সভা এই জনসভাত আহি উপস্থিত হোৱা পৰিলক্ষিত হৈছে। মই প্ৰথমে বাইদেউসকলৰ পৰা জানিব বিচাৰিছোঁ আপোনালোক ক'ৰ পৰা আহিছে? কি ক'ব আজি সভাত আহিছে? ভালে লাগিছে আহি পেলাই। কি ক'ম অমিত শ্বাহক চাবলৈ আহিছোঁ ৰোজা ধৰি পেলাই। কি ক'ব আপুনি? আহিছোঁ অমিত শ্বাহক চাব আহিছোঁ, ৰোজা ধৰিয়ে আহিছোঁ। ঠিক আছে। এনেদৰে আচলতে বিভিন্ন আচলতে সমৰ্থকসকল আহি এই মুহূৰ্তত উপস্থিত হৈছেহি। সামগ্ৰিক পৰিৱেশটো দেখুৱাই আছোঁ। সমান্তৰালভাৱে মন্তব্য ল'বলৈ চেষ্টা কৰিছোঁ। আমাৰ লখিমপুৰ জিলাৰ সমষ্টিৰ শ্ৰীযুত প্ৰদান বৰুৱাদেৱক আমি জিকাই জয়যুক্ত কৰিম বুলি সেইটোৱে আশাৰে আমি আজি এই সভাখনত হেৰি হৈছে। পুবটিলাৰ পৰা আহিছোঁ। আহিছে বাৰু কেইজনমান আহিছে, বহুত 1,000 ওপৰত আহিছে। আমি ভাল পাইছোঁ। আমি বিজেপিক আমি এইবোৰ এইবছৰ ভোট দি জিকাম। আমি বিজেপিক বহুত ভাল পাইছোঁ। হয়, টি চাৰ্টো লগাই আহিছোঁ। আকৌ একেবাৰ মোদী চৰকাৰ আমি বিচাৰিছোঁ। হয় হয়, তেনেকৈ এইবাৰ মানে আমি বিপুল ভোটত মানে পৰাজিত কৰিম। জয়ী হ'ব 100%।